জাত পৰ্বতজৰাৰ বকৰিবাৰীত বাইক চোৰৰ দবদবনি গাঁওৰক্ষী বাহিনী আৰু বকৰিবাৰী আৰক্ষীৰ সহযোগত স্মাৰ্ট বাইক চোৰ আটক। আটকাধীন বাইক চোৰজনৰ ঘৰ গৌৰীপুৰৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত জহৰমুৰা গাঁৱৰ ছাদ্দাম হুছেইন বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰা বাইক চুৰিৰ অভিযোগত পলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আজি আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত বকৰিবাৰী আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান চলাই চোৰজনক আটক কৰে। আটকাধীন বাইক চোৰজনৰ লগত এখন মটৰচাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ কৰা মটৰচাইকেলখনৰ নম্বৰ হ'ল AS18P8276। আটকাধীন চোৰজনক বকৰিবাৰী আৰক্ষীয়ে সোধপোছ কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আজি প্ৰায় 7 মাহ হৈ গৈছে। খৰাঘাটৰ বজাৰৰ পৰা সন্ধিয়া ঠিক 6:30মান বজাত মোৰ গ্লামাৰ বাইক মানে তাত জমা থৈ আমি বজাৰ কৰিবলৈ গৈছোঁ। বজাৰ কৰি গৈ অহাৰ পিছত আজি গাড়ীখনৰ সন্মুখত আহি দেখিছোঁ, গাড়ী দেখা নাপাওঁ। তাৰপিছত আমি মানুহখিনি তাতে বহি থকা মানুহখিনিক সুধিলোঁ যে ইয়াত যে মোৰ বাইকখন আছিল, এই বাইকখন কোনে লৈ গ'লে? এইটো এইফালে জহৰমুৰা নামৰ মানুহজন এজন লৈ গ'লে। আমি ভাবিছোঁ আপুনি বোধহয় চাবি দিছিল নেকি, সেইকাৰণে আমি একো কোৱা নাই। তাৰপিছত ক'লোঁ যে মানুহখিনিতো চিনি পায়। সিহঁতে ক'লে যে হয়, আমি মানুহখিনি চিনি পাওঁ, কিন্তু নামটো নাজানো। এই বিষয় লৈ তাৰপিছত আমি বকৰিবাৰী এখন FIR দিয়া হৈছে। তাৰপিছত থানাৰ পৰা 2 দিন গৈছিল। যোৱাৰ পিছত সি ঘৰত নাথাকে, পলাই থাকে। তাৰপিছত আমি গাঁৱৰে কিছুমান ল'ৰাক লৈ তাৰপিছত আমি জহৰমুৰা বজাৰত গৈছিলোঁ। যোৱাৰ পিছত তাতে বজাৰত বহি আছিল। মোক দেখা পাই সি মানে মোক সন্মুখত দি দৌৰি পলাই গুচি যায়। কি নাম আছে? তাৰ নামটো হ'ল ছাদ্দাম হুছেইন, বাবাৰ নাম চৰাহাব আলী। আজি কি কৰিলে আপোনালোকে? আজি মানে মোৰ তাতে মানুহ লগাই দি আছিল। সিহঁতে মোক খবৰ দিলে যে ভাই তাতে মানে চোৰটো আজি আহিলে ধৰিব পাৰিম। তাৰপিছত আমি আমাৰ এজন থানাৰ গাঁওৰক্ষী বাহিনী আৰু গাঁওৰক্ষী বাহিনীৰ লগত আৰু আমাৰ থানাৰ হোমগাৰ্ড এজনক লগত লৈ তাতে এটা ঘৰত দেখা পাই আছোঁ যে তাতে বহি ভাং খাই আছে। পিছত আমি তাৰ পৰা উদ্ধাৰ কৰি থানাত চমজাই দি আছোঁ।